আমি আজি ইয়ালে আহিলো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কিমান ডাঙৰ অপৰাধ গুৱাহাটীবাসীৰ লগত কৰিছে এই কথাটো ৰাইজৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছো। এইখন হৈছে বুন্দাজান, মই কেমেৰাত দেখাই দিব বিচাৰিছো। এইখন বুন্দাজান ৱাটাৰ বডি কন্টেন্ট। মানুহে এওঁলোকে বানপানী হলে নানান তেওঁলোকে পলিটিকেল ষ্টাণ্ট দেখুৱায়, কিন্তু মই এটা কেমেৰাত দেখুৱাই দিব বিচাৰিছো। এইখন চাওক, যে নেম অফ দ্য ৱৰ্কছ কনষ্ট্ৰাকশ্যন অফ কৈলাশ মল্ল বৰুৱা পথ। কৈলাশ মল্ল বৰুৱা পথলৈ যাবৰ কাৰণে ইয়াতে তেওঁলোকে 245 মিটাৰ আপোনালোকে বুন্দাজান এনক্ৰছ কৰিছে, আৰু ইয়াত 2,99,52,000 টকাৰ কাম এওঁলোকে 15 ফাইনেন্স কমিশ্যনৰ পৰা তেওঁলোকে 2021-22 কৰিছে। আমি কোৰ্টত এই গোটেই বিষয়টো আমি এপিল কৰি ৰাখিছো যে এজন দায়িত্বসম্পন্ন এজন মন্ত্ৰীয়ে নিজৰ ঘৰলৈ যাবলৈ এখন জান বুন্দাজান ৱাটাৰ বডি কন্টেন্ট হয়, এইটো কেনেকে এনক্ৰছ কৰিব পাৰিলে। আৰু যদি আপোনালোকে গুগলত চাব, আৰু কাষৰ মানুহক এভিকশ্যন কৰাইছে, আৰু আপোনালোকে যদি গুগলত ভালকে চাই ইয়াতে এক্সপাৰ্টে কৈ আছে যে বুন্দাজানখনক যিটো এনক্ৰছ কৰিছে এইটো চবতছে ডাঙৰ এটা থ্ৰেট। গতিকে এওঁলোকে যোৱাকালি বৰষুণত স্কুটি লৈ পেলাই মন্ত্ৰীজনে বহুত পলিটিকেল ষ্টাণ্ট দেখুৱাইছে, নাটক কৰিছে। আমি আজি মুখ্যমন্ত্ৰীক কৈছো দুৰ্নীতি আৰু অনিয়ম হলে আপোনালোকে বাঘৰ দৰে জঁপিয়াম বুলি কৈছে। আজি শিলশাকুত আপোনালোকে বুলডোজাৰ লগাই মানুহক গৃহহীন কৰিছে। শিলশাকুতো যদি গুৱাহাটীৰ ৰাইজৰ কাৰণে যদি বানপানী হৈছে শিলশাকুও এভিকশ্যন কৰক, আমাৰ কবলগীয়া কথা একো নাই। কিন্তু জয়ন্ত মল্ল বৰুৱাই পাব্লিক মানি মিছ ইউজ কৰি ৱাটাৰ বডি কন্টেন্ট তেওঁলোকে এই ৱাটাৰ বডিক এনক্ৰছ কৰি কেনেকে ঘৰলৈ যাবলৈ ৰাস্তা বনাব পাৰিলে। হিমন্ত বিশ্ব শৰ্মাই যদি দুৰ্নীতিৰ নামত সঁচাকে যদি তেওঁ বাঘৰ দৰে জঁপিয়াব পাৰে, তেতিয়াহ'লে বুন্দাজানখন তেওঁ এনক্ৰছ কৰাত জয়ন্ত মল্লৰ ওপৰত বাঘ হ'ব পাৰিব নে নোৱাৰে। যে এভিকশ্যন কৰি এখন বুন্দাজানৰ নিচিনা এখন জলাশয় তেওঁ পুতিব পাৰে, তেতিয়াহ'লে আমাৰ এক বৃহৎ প্ৰশ্ন অসমৰ ৰাইজক আমি বুজাই দিব বিচাৰিছো, গুৱাহাটীবাসী ৰাইজক আমি বুজাব বিচাৰিছো যে যোৱাবাৰ লোকসভা নিৰ্বাচনত আপোনালোকে সাংসদগৰাকীক ইয়াৰ পৰা আপোনালোকে জয়ী কৰি পঠাইছে, বানপানী হৈছে, সাংসদৰ নাম নাই, ছুপাৰ চাকাৰ বিলাক আনিছে, আকৌ ছুপাৰ চাকাৰ কিনিব। 16 লাখৰ ছুপাৰ চাকাৰ এওঁলোকে প্ৰায় 47 লাখত কিনিছে। গতিকে এনেকুৱা অনিয়ম কৰি থকা এখন চৰকাৰৰ প্ৰতি ৰাইজৰ দায়িত্ব আছে নে নাই, ৰাইজক এই কথাটো আমি বুজাই দিছো। আৰু সেইকাৰণে আমাৰ লগত আমাৰ IT চেলৰ অধ্যক্ষ ৰাতুল কলিতা ডাঙৰীয়াও আহিছে। মই তেওঁকো কব বিচাৰিছো, আমাৰ লগত গোটেই ব্লকৰ সভাপতি মহোদয় আহিছে, আমাৰ গোটেই কথাখিনি আছে ইয়াত। গতিকে মই তেওঁকো এটা কথা কব বিচাৰিছো যে এইটো অনিয়ম আপোনালোকেও ৰাইজৰ মাজলৈ লৈ গৈ চৰকাৰক সকলোৱে আমি একেমুখে দাবী জনাও আহক। নাই চাওক, ইয়াত মই আগতে আহিছিলো, ইয়াত কোনো ধৰণৰ ৰাস্তা নাছিলে, ইয়াত কেতিয়াও ৰাস্তা নাছিল। আমি যেনেকে আহিছিলো আগতে এনেকে ঘূৰি আহিব লাগিছিল, আগফালেৰে গৈ বন্দা হৈ এনেকৈ ঘূৰি আহিব লাগিছিলে, কিন্তু আসাম কাৰ্বন অফিচৰ ওচৰলৈ গৈ আমি ঘূৰি আহিব লাগিছিল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।